উৎকট গৰমে দহিছে ৰাজ্যৰ বিভিন্ন প্ৰাণ। এই উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ পৰম কৰোণাময় আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰে লাহৰীঘাটৰ ঢিঙৰাতি চিভিল ৰোড হাফিজিয়া মাদ্ৰাছাখনৰ ছাত্ৰসকলৰ লগতে শিক্ষকসকলে উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এইদৰে দুৱা প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা যায়। আজি আমি আমাৰ মাদ্ৰাছাৰ সকলো ছাত্ৰসকলক লৈ আৰু মুৰব্বীসকলো আছিলে যুৱকো আছিলে সকলোকে লৈ আজি যেটো মানে আল্লাহ দিয়া এটা মুসিবত যে ইমান গৰমৰ উত্তাপ এই গৰমৰ উত্তাপ বেছি হোৱাৰ কাৰণে আমি আল্লাহৰ কাছে প্ৰাৰ্থনা কৰিছোঁ আমি সকলো ছাত্ৰসকলক লৈ যাতে আল্লাহ যাতে আমাক এই উত্তপ্ত গৰমৰ পৰা শান্তি দিয়ে আৰু এই আৰু গোটেই বিশ্বত আজি এনেকুৱা দোৱা হৈ আছে আৰু হ'ব লাগে। আমাৰ নবী ৰাসূলৰ দিনতো এনেকুৱা গৰম হ'লে যেতিয়া গৰম হৈছিলে তেতিয়া নবীসকলে বা সাহাবাসকলে তেওঁলোকেও এনে শান্তি কামনাৰ আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছিলে। সেয়াই আমিও আজি মানে আমাৰ ছাত্ৰসকলক লৈ এই প্ৰাৰ্থনা আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আল্লাহ যাতে আমাক গৰমৰ পৰা ৰক্ষা কৰে। এই গৰম আগতেও আছিল, নবীৰ যুগতো আছিল, তেওঁলোকে সাহাবাসকলক লৈ দোৱা কৰিছে। এতিয়া আমাৰ অসমতো যি ধৰণৰ গৰম বা ৰ'দ হৈছে সেইটো ঠাণ্ডাৰ কাৰণে ঠাণ্ডা হোৱাৰ কাৰণে বৰষুণ দিয়াৰ কাৰণে আমি দোৱা প্ৰাৰ্থনা কৰিছোঁ। এই দোৱা সকলোৱে কৰিব পাৰে, নিজৰ নিজৰ ধৰ্মমতে সকলোৱে দোৱা কৰিব পাৰে। আমিও দোৱা কৰিছোঁ আল্লাহ ইয়াত এই সময়ত বৰষুণ দি বা দেশত শান্তি হওক এই কামনা কৰিছোঁ। লাহৰীঘাটৰ পৰা সাদ্দাম হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।